সংবাদকৰ্মীসকল, আমি আজিৰ সংবাদমেলখন আয়োজন কৰিব খুজিছোঁ। আজি আমাৰ মৰমৰ জুবিনদাৰ, অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী জুবিনদাৰ মৃত্যুৰ আজি 13টা দিন এতিয়া চলি আছে আৰু 13 দিনৰ দিনা আজি পুৱা 8 বজাত দুজন প্ৰধান অভিযুক্ত, জুবিনদাৰ মৃত্যুৰ দুজন প্ৰধান অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই দুজনে আত্মসমৰ্পণ কৰিছে অথবা পুলিচৰ ওচৰত ধৰা দিছে অথবা পুলিচে বা চৰকাৰে দাবী কৰা অনুসৰি গ্ৰেপ্তাৰ কৰিছে। আমি যিমান দূৰ জানো, দুইজন অভিযুক্তই পুলিচৰ ওচৰত ধৰা দিছে আৰু পুলিচৰ নিৰাপত্তাৰ মাজেদি অসমত দেখা দিছে, কাৰণ জনৰোষত পৰাৰ সম্ভাৱনা আছিল। জনৰোষত পৰাৰ ভয়ত তেওঁলোকে পুলিচৰ সমৰ্থনত, পুলিচৰ নিৰাপত্তাত, মানে নিকপকপীয়া নিৰাপত্তাত আজি অসমত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আমি জানিব পৰা মতে, আপোনালোক সকলোৱে জানিছে যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ CIDৰ জিম্মাত পঠিওৱা হৈছে, পুলিচৰ জিম্মাত পঠিওৱা হৈছে আৰু বৰ্তমান তেওঁলোক CIDৰ অফিচত থকা বুলি জানিব পৰা গৈছে। আমি ৰাইজৰ দলে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই এই গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত, অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যুঁজ কৰি থকা, সংগ্ৰাম কৰি থকা মানুহবিলাকৰ ওপৰত পুলিচৰ নিৰ্যাতনৰ বিৰোধিতা কৰি আহিছিলোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে প্ৰথমবাৰৰ কাৰণে আমি বোধহয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছিলোঁ। সেই দাবী চাগে ৰাইজৰ দলৰ তৰফৰ পৰাই উত্থাপন হৈছিলে। ৰাইজৰ দলে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছিলে, যি সময়ত অসমৰ মানুহ শোকাহত হৈ আছিলে আৰু যি সময়ত এই গোটেই ঘটনাটোক কেৱল এটা দুৰ্ঘটনাৰূপে প্ৰতিষ্ঠা কৰিব খোজা হৈছিলে। সেই সময়তে আমি শক্তিশালী স্থিতি গ্ৰহণ কৰি ৰাইজৰ দলে কৈছিলোঁ যে এই ঘটনাটোৰ আমাক তদন্ত লাগিব আৰু এই ঘটনাটোৰ আমাক CBI তদন্ত লাগিব। আমি কালি দিনৰ 11:30 বজাত অসমৰ সন্মানীয় ৰাজ্যপালক লগ ধৰিছিলোঁ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ CBI তদন্ত দাবী কৰিছিলোঁ। তাৰ লগত জড়িত অৰ্থনৈতিক কেলেংকাৰীবিলাকৰ আমি EDৰ তদন্ত দাবী কৰিছিলোঁ। আমি মূল অভিযুক্তসকলৰ গ্ৰেপ্তাৰৰ দাবী জনাইছিলোঁ আৰু যিসকলক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আন্দোলন কৰাৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে NSA, তেওঁলোকক মুকলি কৰি দিবলৈ দাবী জনাইছিলোঁ। ৰাজ্যপালৰ লগত আমি যথেষ্ট পৰিমাণে কথা পাতিছিলোঁ, আধা ঘণ্টাতকৈ বেছি সময় কথা পাতিছিলোঁ। তাৰপাছত আহি দিনৰ 1 বজাৰ পৰা এই ধৰ্ণাস্থলীত ৰাইজৰ দলৰ সভাপতি হিচাপে মই অখিল গগৈয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহি গৈছিলোঁ। আমাৰ 4টা দাবী আছিলে। আমাৰ প্ৰথম দাবীটো আছিলে যে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা, অভিযুক্তসকলৰ মূলসকলক গ্ৰেপ্তাৰ কৰাটোৱে আছিল আমাৰ প্ৰথম দাবী। আৰু তাৰে প্ৰধান যি দুজন অভিযুক্ত, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে,
গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি যি অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী চলাই আছিলোঁ সেই অনিৰ্দিষ্ট কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰা হ'ব। আমি কিন্তু এই কথাও স্পষ্ট কৰি দিওঁ যে অভিযুক্তসকলক চৰকাৰে গ্ৰেপ্তাৰ কৰিছেনে নাই আমি নাজানো। বোধহয় অভিযুক্তসকলে পৰিস্থিতিৰ গম্ভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথা মনত ৰাখিহে তেওঁলোকে চাগে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণ কৰাৰ পাছতহে অসম চৰকাৰে তেওঁলোকৰ হাতত হাতকেৰেয়া লগোৱা, তেওঁলোকক লকআপৰ ভিতৰত ৰখা এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে অসমৰ মানুহক দেখুৱাব খুজিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী বা অভিযুক্তসকলক ৰেহাই নিদিয়ে, এনেকুৱা ধৰণে দেখুৱাব খুজিছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আন্তৰিকতাৰে কৰিব খোজা নাই। আমি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে চৰকাৰৰ এই বিষয়টোৰ ওপৰত আন্তৰিকতাত আমাৰ 100% সন্দেহ আছে। আপোনালোকে নিশ্চয় দেখিছে অসমৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য, যি সময়ত অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিলে, ৰেড কৰাৰ প্ৰয়োজন আছিলে, চাৰ্জ কৰাৰ প্ৰয়োজন আছিলে, ধৰি অনাৰ প্ৰয়োজন আছিলে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক 20 দিনৰ সময় দিছিলে মৃত্যুৰ পাছত যে তোমালোক আহা, নটিচ জাৰি কৰিছিলে। এইটোৱে প্ৰমাণ কৰে যে গোটেই ঘটনাটোক বিলম্ব কৰিবৰ কাৰণে, বিচাৰ বিলম্ব কৰিবৰ কাৰণে অসম চৰকাৰে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিলে। এইটো আমি আপোনালোকক পোনে পোনে স্পষ্ট কৰি দিছোঁ। দ্বিতীয়তে, অসমৰ মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য, বিশেষকৈ কালি আৰু পৰহি অসমৰ মুখ্যমন্ত্ৰীজনৰ ফেচবুক পোষ্ট বা টুইটাৰ পোষ্ট যদি আপুনি চায়, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীজনৰ যি চেলফি কাণ্ড, হাঁহি হাঁহি পূজাৰ মণ্ডপবিলাকত তেওঁ উঠা চেলফি, পৰহিৰ দিনটোত 7খন নে 8খন। তদুপৰি আপোনালোকে সকলোৱে জানে যে সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ ৰয়েলিটিক লৈ, জুবিন গাৰ্গৰ গীতবিলাকৰ ৰয়েলিটিক লৈ জুবিন গাৰ্গে কিমান পইচা পাতি পাব এই বিষয়টোক লৈ এটা সাংঘাতিক ধৰণৰ এটা বিবাদ চলি আছে। গতিকে অৰ্থনৈতিক কেলেংকাৰীৰ ভিতৰত এইটোকো অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এই অৰ্থনৈতিক কেলেংকাৰীৰ ভিতৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীকো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ তাতে এটা ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ পাইছে যে সেই গোটেই ফেশ্বন শ্ব'টো মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো ব্ৰেণ্ড আছে, আমাৰ মুগাক লৈ যিটো ব্ৰেণ্ড আছে, মুগা সূতাক লৈ গল্ডেন থ্ৰেড, সেই গল্ডেন থ্ৰেডে সেই গোটেই অনুষ্ঠানটো স্পন্সৰ কৰা বুলি আমি জানিব পাৰিছোঁ। আমি শুনামতে সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি যে গল্ডেন থ্ৰেড অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীটোৱে, ব্ৰেণ্ডটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তাত কি কৰি আছিলে, আপোনাৰ তাত ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে। ফেশ্বন শ্ব' তেওঁলোকৰ বন্ধ হোৱা নাছিলে।
গতিকে আমি অৰ্থনৈতিক কেলেংকাৰী ইডিৰ জৰিয়তে আমি তদন্ত কৰাটো দাবী কৰিছোঁ। শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰী, সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক কেলেংকাৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ স্পন্সৰশ্বিপ যদি তাত আছে, সেই গোটেই ঘটনাটো যাতে তদন্ত হয়, তাৰ কাৰণে আমি ইডিৰ তদন্ত দাবী উত্থাপন কৰিছোঁ। আৰু চতুৰ্থ অন্যতম এটা গুৰুত্বপূৰ্ণ আমাৰ দাবী হ'ল, সেই দাবীটো হ'ল যে যিসকলক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতাৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত NSA লগাই বন্দী কৰি ৰখা হৈছে, তেওঁলোকক অনতি বিলম্বে মুকলি কৰি দিব লাগে। ৰাষ্ট্ৰদ্ৰোহৰ NSA গোচৰেই হওক বা অন্য গোচৰতে হওক, যাক জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰি ৰখা হৈছে, প্ৰত্যেকজনক অজয় ফুকন, ভিক্টৰ দাস আৰু অন্যান্য কাৰ নাম মই নাজানো আৰু থাকি গৈছে হয়তো, সকলোকে যিমানবিলাক আছে আটাইবিলাককে মুকলি কৰি দিবৰ কাৰণে, আৰু কালি বিকাশ অসমকো আটক কৰা হৈছিলে বুলি আমি খবৰ পাইছিলোঁ, বিকাশ অসমকো এৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। এইকেইটা হ'ল আমাৰ মূল দাবী। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, আমাৰ 4টা দাবী এতিয়াও অব্যাহত আছে। 1 নম্বৰ, মূল অভিযুক্ত যিসকল এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে, তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰা, আৰু এইসকলে যেনেকৈ আত্মসমৰ্পণ কৰিলে তেওঁলোকে হয় সোনকালে আত্মসমৰ্পণ কৰক, নহ'লে বা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। নাম্বাৰ 1। নাম্বাৰ 2, গোটেই যিটো কেলেংকাৰী, সেই গোটেই কেলেংকাৰীটোৰ ভিতৰত চলি থকা যিটো গোটেই টোটেল কেলেংকাৰীটোক CBIৰ জৰিয়তে তদন্ত কৰা, টোটেল কেলেংকাৰীটো, আৰু CBI তদন্ত কৰোঁতে গুৱাহাটী হাইকোৰ্টৰ তত্বাৱধানত সেই CBIৰ তদন্ত হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।